নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 28 মাৰ্চ। আপুনি যদি নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো অহা মাহৰ 10 তাৰিখত লাখ লাখ মহিলাই একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। যদি আপোনাৰ বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰেচন কাৰ্ড থাকিলে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 20,000কৈ টকা। কেৱল ইয়াৰ নহয়, ই শ্ৰম কাৰ্ড থাকিলে আপোনাৰ একাউণ্টত সোমাব 3,000কৈ টকা। যদি আপোনাৰ ই শ্ৰম কাৰ্ডটো আছে তেনে ক্ষেত্ৰত আপুনি কেনেকৈ 3,000কৈ টকা লাভ কৰিব। লগতে লাখ লাখ মহিলাগোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000কৈ টকা। যিসকল ব্যক্তিৰ চৰকাৰী টয়লেট নাই সেইসকল ব্যক্তি নতুনকৈ কৰিব পাৰিব আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন কৰা সকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 10 তাৰিখে লাভ কৰিব ধনৰাশি। আপোনাৰ বেংক একাউণ্টত কৰক এইকেইটা কাম, অন্যথা আপুনি টকা নাপাব। নতুনকৈ আপুনি অৰুণোদয় 3.0 প্ৰপত্ৰিটো জমা কৰিছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে চৰকাৰে কেইবাটাও ভাল খবৰ দিছে। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। কোনে কোনে লাভ কৰিব এই টকা? অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সমাটো নিশ্চিত কৰিছে চৰকাৰে। যদিহে আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই, শীঘ্ৰে আপুনি কৰি লওক KYC আপডেট। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট। পান আধাৰ দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব বেংক একাউণ্ট, অন্যথা কিন্তু আপুনি টকা নাপাব। বেংক একাউণ্টত পান আধাৰ লিংক হোৱাৰ পিছত আপোনালৈ আহিব OTP। ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো। লগতে যদি আপোনাৰ অৰুণোদয় আঁচনিৰ নামটো অন্তৰ্ভুক্ত হৈ আছিলে, আপোনাৰ নামটো এই মাহত কৰ্তন কৰা হৈছে নেকি, বা এই মাহৰ 10 তাৰিখে আপুনি অৰুণোদয় আঁচনিৰ টকাটো পাইছে নে নাই? যদি পোৱা নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ আবেদন কৰিব লাগিব। চৰকাৰে নতুনকৈ বিতৰণ কৰি আছে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ। যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰটো সংগ্ৰহ কৰি লোৱা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰলৈ পূৰণ কৰি জমা দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। কোটি কোটি গ্ৰাহকলৈ জৰুৰী নম্বৰ মুকলি কৰিছে SBIৰ তৰফৰ পৰা। বেংকলৈ নোযোৱাকৈ কৰিব পাৰিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম কাজ। দুটাকৈ টোল ফ্ৰী নম্বৰ মুকলি কৰিছে SBIয়ে। বেংক নোযোৱাকৈ জানিব পাৰিব একাউণ্টৰ বেলেঞ্চ। লগতে একাউণ্টৰ ষ্টেটমেণ্ট আপুনি উলিয়াই ল'ব পাৰিব। আৰু চেকবুকৰ বাবে এটা ফোন নম্বৰতে কৰিব পাৰিব আপুনি আবেদন। জাষ্ট এটা নম্বৰতে কল কৰক আৰু লগে লগে আপুনি চেকবুক ইছ্যু কৰিব পাৰিব। লোন বা ডিপজিট স্কিমৰ বিষয়ে জানিব পাৰিব এই নম্বৰেৰে। হোম লোন আৰু কাৰ লোনৰ বিষয়ে জানিব পাৰিব এই নম্বৰতে। এতিয়া আপুনি ডায়েল কৰক 18002100 নম্বৰত আৰু এটা ফোন কলত লগে লগে লাভ কৰিব আপুনি সুবিধা। লগতে আন এটা নম্বৰ হৈছে 18001234 নম্বৰতো জানিব পাৰিব সবিশেষ তথ্য। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি? শীঘ্ৰে নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে বাদ পৰিছিল বহু লোকৰ নাম। যদি আপুনি এতিয়ালৈকে অন্তৰ্ভুক্ত কৰিব পৰা নাই তেনে ক্ষেত্ৰত কেনেকৈ আপোনাৰ ঘৰৰ এজন বা দুজন সদস্যৰ নাম আপুনি অন্তৰ্ভুক্ত কৰি ল'ব ৰেচন কাৰ্ডত। নাম নুঠা সদস্যৰ অন্তৰ্ভুক্তিৰ বাবে চলিব বিশেষ অভিযান। ইয়াৰ বাবে দাখিল কৰিব লাগিব নতুন প্ৰপত্ৰ। পঞ্চায়তৰ জৰিয়তে দাখিল কৰিব লাগিব এই প্ৰপত্ৰ। যিসকল লোকৰ নাম এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যদি এতিয়ালৈকে আপোনাৰ নামটো উঠা নাই ৰেচন কাৰ্ডত তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি নামটো উঠাই লৈ লওক। যদি কিবা অসুবিধা হয় নিশ্চয় কমেণ্ট বক্সত জনাব, আপোনালোকক সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আৰম্ভ হৈ গ'ল বৃহৎ চাৰ্ভে। অক্টোবৰৰ ভিতৰতে ঘৰ লাভ কৰিব লাখ লাখ দুখীয়াসকলে। যদি আপুনি এতিয়া জিঅ' টেকিং কৰে তেনে ক্ষেত্ৰত আপুনি অক্টোবৰৰ ভিতৰত লাভ কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। যদি আপুনি এতিয়ালৈকে জিঅ' টেকিং কৰা নাই অতি শীঘ্ৰে জিঅ' টেকিং কৰি লৈ লওক। 27 মাৰ্চত মুকলি হ'ব এপ আৰু আজি হৈছে 28 মাৰ্চ। আপুনি এপটো অপেন কৰিব পাৰিছে নে নাই? যদি এপটো অপেন কৰিব পৰা নাই তেনে ক্ষেত্ৰত আপুনি এটা ফৰ্ম ফিল আপ কৰক। লগতে এতিয়ালৈকে এপটো অপেন হোৱা নাই, যেতিয়া এপটো অপেন হ'ব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। আপুনি নিজে কৰি ল'ব পাৰিব জিঅ' টেকিং। আৰু যদি
আপুনি এপটো ওপেন কৰিব নোৱাৰে তেনে ক্ষেত্ৰত আপুনি এটা ফৰ্ম ফিল আপ কৰিব লাগিব আপুনি ফৰ্মটো কেনেকৈ ফিল আপ কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব ইতিমধ্যে ঘৰে ঘৰে কৈছে জীৱিকা সখীয়ে আপোনাৰ ঘৰত জীৱিকা সখীয়ে কৈছে না নাই নিশ্চয় কমেন্ট বক্সত জনাব যদি যোৱা নাই এতিয়া আপুনি ফৰ্মটো ফিল আপ কৰি জমা দিয়ক ফৰ্মটো ফিল আপ কৰি জমা দিয়াৰ পিছতে জীৱিকা সখীয়ে ঘৰে ঘৰে কৈ আপোনাৰ জিঅ' টেকিং কৰি দিব অনলাইন কাম নজনা মানুহৰ জিঅ' টেকিং জীৱিকা সখীয়েও কৰি দিব কিন্তু ইচ্ছাকৃতভাৱে কোনো জীৱিকা সখীয়ে নাম এন্ট্ৰি নকৰিলে হ'ব একচন ব্যৱস্থা লোৱা হ'ব জীৱিকা সখীৰ বিৰুদ্ধে নতুনকৈ 3,80,000 লোকে পাব চৰকাৰী পকীঘৰ তাৰ পাছত পুনৰ কেঁচা ঘৰত থকা 200 লোকক দিয়া হ'ব ঘৰৰ সুবিধা কোনো লোক যাতে কেঁচা ঘৰত থাকিব নালাগে ইয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে চৰকাৰে সদনত ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে যদি আপুনি এপটো ওপেন কৰিব পৰা নাই তেনে ক্ষেত্ৰত এইটো ফৰ্ম আপুনি ফিল আপ কৰক আৰু এখন নতুনকৈ পাব্লিক হৈছে চৰকাৰী ঘৰৰ বাবে যদি আপুনি চৰকাৰী ঘৰৰ বাবে ভাবিছে আবেদন কৰিব তেনে ক্ষেত্ৰত অতি শীঘ্ৰে এইটো ফৰ্ম ফিল আপ কৰক ফৰ্মটো ফিল আপ কৰি জমা দিলে আপুনি লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা সো বন্ধু বান্ধৱীসকল যদি আপুনি ফৰ্মত নহয় আপুনি অনলাইনৰ মাধ্যমত কৰিব বিচাৰে তেনে ক্ষেত্ৰত এতিয়ালৈকে এপটো সম্পূৰ্ণকৈ খোল খোৱা নাই যেতিয়া এপটো খোল খাব বা চৰকাৰে পাব্লিছ কৰিব নিশ্চয় সম্পৰ্কে জনাই দিম আন এটা ভিডিঅ'ত তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব তাৰ পিছত অসমবাসী ৰাজ্যত চলি আছে পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মাৰ্চ মাহতে জুন জুলাইৰ দৰে উৎকট গৰম এইবাৰ প্ৰচণ্ড গৰমে দুহিব ৰাজ্যবাসীক 50 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব পাৰে তাপমাত্ৰা এপ্ৰিলৰ পৰা জুন মাহলৈকে বৃদ্ধি পাব হিটৱেভ জলবায়ুৰ পৰিৱৰ্তনৰ বাবে দেশত বৃদ্ধি পাব তাপমাত্ৰা গৰমৰ লগে লগে বতাহত আহিছে বিভিন্ন ৰস সঘনাই পানী খাওক কপাহী কাপোৰহে পৰিধান কৰক আৰু নিজে নিৰোগী কৰি ৰাখিবৰ বাবে অধিক মছলাযুক্ত খাদ্য বৰ্জন কৰক দোকানীৰ ৰঙীন পানী আপুনি কেতিয়াও নাখাব লগতে নেমুৰ ৰস সেৱন কৰক হিটৱেভৰ পৰা হাত সাৰিবৰ বাবে ঘৰৰ বাহিৰলৈ ওলালে ব্যৱহাৰ কৰক ছাতি বা টুপি আদি প্ৰচণ্ড ৰ'দত পৰাপক্ষত বাহিৰলৈ যোৱাৰ পৰা বিৰত থাকক আপুনি হয় বন্ধু বান্ধৱীসকল কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে আৰু এতিয়াৰ পৰা ৰ'দত ওলাওঁতে আপুনি সাৱধান হওক কিয়নো এইবাৰ 50 ডিগ্ৰী চেলচিয়াছলৈকে বৃদ্ধি হ'ব পাৰে তাপমাত্ৰা তাৰপিছত অসমবাসী ৰাজ্যত চলি পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিত যদি আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 20 নম্বৰ কিস্তিত 3,000 কোটি টকা যিসকল কৃষকে 19 নম্বৰ কিস্তিৰ টকা লাভ কৰা নাই সেইসকল কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 4,000 কোটি টকা লগতে চৰকাৰে এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এইখন আপডেট প্ৰদান কৰিছে আপুনি অতি শীঘ্ৰে কৰক এইটো কাম অন্যথা আপুনি কিন্তু প্ৰধানমন্ত্ৰী যিখন 4,000 কোটি টকা আপুনি নাপাব সো বন্ধু বান্ধৱীসকল লাখ লাখ কৃষকে কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কাম কিয়নো 24,27,399 জন কৃষকে কৰিব লাগিব গুৰুত্বপূৰ্ণ কাম বাধ্যতামূলক কৃষক পঞ্জীয়ন নম্বৰ ফাৰ্মাৰ আইডি লাভ কৰিব আৰু সকলো ফাৰ্মাৰ আইডিটো বনাই ল'ব পাৰিব আৰু এই ফাৰ্মাৰ আইডি বনোৱাৰ বাবে আপুনি এতিয়া যোগাযোগ কৰক আপোনাৰ ওচৰত থকা CSC কেন্দ্ৰত আপুনি যাওক আৰু CSC কেন্দ্ৰত গৈ আপুনি নতুনকৈ ফাৰ্মাৰ আইডিটো বনাই লৈ লওক যদি আপোনাৰ ফাৰ্মাৰ আইডিটো নাই তেনে ক্ষেত্ৰত কিন্তু আপুনি নাপাব টকা আপোনাৰ ফাৰ্মাৰ আইডিৰ লগত লিংক কৰিব লাগিব PM কিষাণ যদি আপুনি PM কিষাণৰ লগত আপোনাৰ ফাৰ্মাৰ আইডিটো লিংক নকৰে তেনে ক্ষেত্ৰত কিন্তু বঞ্চিত হ'ব আপোনাৰ নামটো আৰু বঞ্চিত হ'লে আপুনি কিন্তু পৰাপক্ষত নাপাব PM কিষাণ আঁচনিৰ টকা তাৰ বাবে চৰকাৰ নতুনকৈ জাননী প্ৰকাশ কৰিছে আৰু 24 লাখ প্ৰায় 27,399 জন কৃষকে কৰিব লাগিব ফাৰ্মাৰ আইডি আবেদন আপুনি কেনেকৈ ফাৰ্মাৰ আইডি আবেদন কৰিব মোবাইলৰ জৰিয়তে যদি আপোনাৰ CSC আইডি আছে আপুনি নাজানে তেনে ক্ষেত্ৰত নিশ্চয় কমেন্ট বক্সত জনাই দিব নেক্সট ভিডিঅ'ত জনাই দিম তাৰপিছত অসমবাসী ৰাজ্যত চলি আছে পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগতে আপুনি 3 কোটি অধিক মহিলাই লাভ কৰিছে PMAY আঁচনি চৰকাৰী ঘৰ যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে চৰকাৰে দিছে ভাল খবৰ আৰু চৰকাৰে আপোনাক সোণোৱালী সুযোগ প্ৰদান কৰিছে এতিয়া আপুনি চৰকাৰী ঘৰৰ বাবে কৰক আবেদন কেৱল এয়াই নহয় তাৰপিছত চৰকাৰে উল্লেখ কৰিছে PM জন ধন যোজনা 30 কোটিৰো অধিক মহিলাই খুলিছে বেংক একাউণ্ট আপুনি PM জন ধন একাউণ্টটো ওপেন কৰিছে না যদি ওপেন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ চৰকাৰে আপোনাৰ একাউণ্টত খুব কমাই দিব 20,000 কোটি টকা আৰু যদি একাউণ্টটো ওপেন কৰে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে একাউণ্টটো ওপেন কৰি ৰাখক